নমস্কাৰ প্ৰিয় দৰ্শকসকল ভক্তিভৰা নমস্কাৰ গ্ৰহণ কৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে এটা ভাল খবৰ দিবলৈ ওলাইছো ভিডিঅ' আকাৰে আপোনালোকৰ মাজত এই খবৰটো পাব্লিছ কৰিছে মাননীয় অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া ৰনোজ পেগু ডাঙৰীয়াই তেখেতৰ এক্স তথা ফেচবুক একাউণ্টৰ জৰিয়তে এই খবৰটো পাব্লিছ কৰিছে ইয়াত দিয়া আছে এটা আৰ্টিকেল তথা অৰ্ডাৰ পাছ কৰিছে এই অৰ্ডাৰটো আছে অফিস অফ দ্য ডিৰেক্টৰ অফ এডুকেশ্যন পিটিসি কোকৰাঝাৰৰ পৰা আহিছে জুন 2025 ত এইটো আহিছে এডমিশন নোটিস দিয়া আছে ইয়াত অৰ্থাৎ বিটি আৰু যিবিলাক ৱৰ্ড ইউথ আছে ইউথ মানে ডেকা লৰা আছে ছোৱালী আছে ঠিক আছে ইউথৰ বাবে তেখেতসকলৰ বাবে এটা মানে ভাল খবৰ আহিছে ভিডিঅ'টোৰ মাধ্যমেৰে জনাই দিম মই যে যিসকলে ভেৰিয়াছ কলেজ বিটিআৰ আণ্ডাৰত বহুত বিভিন্ন ধৰণৰ কলেজত নিজৰ নাম ভৰ্তি কৰি আছে বা বিভিন্ন ধৰণৰ কোৰ্স কৰি আছে তেখেতসকলৰ বাবে কি হ'ব ফ্ৰীতে কম্পিউটাৰ কোৰ্স এটা প্ৰদান কৰিব যেটো কোৰ্সৰ নাম হৈছে ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশন আৰু এই কোৰ্সটো ফ্ৰীতে আপোনালোকক প্ৰভাইড কৰিব যিসকল ডেকা আছে ইউথ আছে কিহৰ আণ্ডাৰত এইটো হ'ব বডোলেণ্ড কম্পিউটাৰ লিটাৰেসি মিছনৰ আণ্ডাৰত ঠিক আছে এইটো স্কিমৰ অৰ্থাৎ আণ্ডাৰত আপোনালোকক এই কোৰ্সটো ফ্ৰীতে প্ৰদান কৰা হ'ব ইয়াৰ বাবে আপোনালোকে কোড কিমান সিট আছে মই ভিডিঅ'ৰ মাধ্যমেৰে সকলো জনাই দিম আৰু এই কম্পিউটাৰটোৰ ডিউৰেশ্যন হৈছে 6 মান্থ অৰ্থাৎ 156 আৱাৰ্ছ আৰু এই কম্পিউটাৰ কোৰ্সটো কৰাৰ বাবে বয়স হৈছে মিনিমাম এজ হৈছে কিমান 18 পৰা 30 বছৰ বয়স আৰু মিনিমাম এন্ট্ৰি কোৱালিফিকেশন হ'ব 12 পাস অৰ্থাৎ আপোনালোকে হায়াৰ সেকেন্ডাৰী পাস হ'লে এই কোৰ্সটোৰ বাবে এলিজিবল হ'ব আৰু আপোনালোকে কি কৰিব লাগিব তা এপ্লাই কৰিব লাগিব ইন্টাৰেষ্টেড ক্যান্ডিডেট ক্যান বি এপ্লাই ফিলিং আপ গুগল ফৰ্ম লিংক মই গুগল ফৰ্ম লিংকটো ইয়াত দিয়া আছে লগতে মই কমেন্ট বক্সত তোমালোকক দি থৈ দিম দৰ্শকসকল চিন্তা কৰিব নালাগে তাত গৈ আপোনালোকৰ ফৰ্মটো ফিল আপ কৰক লগতে কন্টেক্ট নাম্বাৰৰ ডিটেইলছ মই দি দিম ঠিক আছে এতিয়া আপোনালোকে যেতিয়া ফৰ্মখন ফিল আপ কৰিব এই ফ্ৰী কোৰ্সটো লাভ কৰিবৰ বাবে তেতিয়া কি সাৰ্টিফিকেট লাগিব ইয়াত লিখা আছে প্ৰথমতে লাগিব পাসপোৰ্ট সাইজ কালাৰ ফটোগ্ৰাফ তাৰ পিছত লাগিব পান কাৰ্ড তাৰ পিছত লাগিব আধাৰ কাৰ্ড বাৰ্থ সাৰ্টিফিকেট যেটো আপোনালোকৰ এছএছএলসি মেট্ৰিকৰ এডমিট কাৰ্ডটো হ'লে হ'ব তাৰ পিছত পাস সাৰ্টিফিকেট হায়াৰ সেকেন্ডাৰী যেটো ফাইনাল এক্সামিনেশনৰ পাস সাৰ্টিফিকেট থাকে হেতু লাগিব কাষ্ট সাৰ্টিফিকেট লাগিব আৰু ভিসিডিসি সাৰ্টিফিকেট লাগিব যে আপোনালোকে স্থায়ী বাসিন্দা হয় বিটিআৰ সো প্ৰিয় দৰ্শকসকল আপোনালোকে এই ভিডিঅ'টো শেয়াৰ কৰি দিয়ক যদি কোনোবা আপোনাৰ বন্ধু আছে বা ঘৰৰ সম্পৰ্কীয় কোনোবা আছে তেন্তে এই ভিডিঅ'টো পঠাই দিয়ক এতিয়া তোমালোকে যদি আপোনালোকে যদি যে ক'ত এই ট্ৰেনিং সেন্টাৰ হ'ব আছে যে উদালগুৰি ডিস্ট্ৰিক্টৰ আণ্ডাৰত যদি চাব যাও টংলা কলেজ উদালগুৰি কলেজ খৈৰাবাৰী কলেজ মাজবাট কলেজ কলাগুৰু বিষ্ণুৰাভা ডিগ্ৰী কলেজ এখন আছে আমাৰ উৰাঙত আছে ফেৰগাঁও কলেজ ডিমাকুচি কলেজ এনআৰডি সিনিয়ৰ সেকেন্ডাৰী খৈৰাবাৰীত আছে টোটাল সিট এভেইলেবল সিট কিমান আছে 250 কৰি সবৰে সিট আছে আৰু আপোনালোকে অধিক তথ্যৰ বাবে এই কন্টেক্ট নম্বৰটোত কন্টেক্ট কৰিব পাৰে উদালগুৰি এটা কিখন ডিস্ট্ৰিক্টৰ ইয়াত থকা কম্পিউটাৰ ইনষ্টিটিউচনৰ নাম আপোনালোকক দিয়া আছে ট্ৰেনিং সেন্টাৰৰ নাম যেটো বহুত ভাল হয় আপোনালোকসকলৰে চাকৰি ক্ষেত্ৰতো এইখন সাৰ্টিফিকেটে নিশ্চয়কৈ কাম দিব কাৰণ বহু চাকৰিত ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশন বিচাৰে সো আপোনাক বাক্সাৰ ভিতৰত যদি চাই ইয়াত ধুনিয়াকৈ চাব পাৰে বৰমা কলেজ বিবি কিষাণ কলেজ জ্ঞানপীঠ কলেজ হালবাৰী কলেজ দেখিছেনে এনেকৈ আপোনালোকৰ আছে এই কন্টেক্ট নাম্বাৰ এইটো ইয়াত দিয়া আছে তামুলপুৰৰ কন্টেক্ট নাম্বাৰ এইটো হয় সো এইখিনি টোটাল সিট ভ্যাকেন্সি আছে 250 কৰি অফাৰ ট্ৰেনিং সেন্টাৰত আপোনালোকে ভিডিঅ'টো যিমান পাৰে শেয়াৰ কৰক বন্ধুবৰ্গৰ সৈতে প্ৰকাশ কৰক এই ভিডিঅ'টো পঠাই দিয়ক আৰু ভিডিঅ'টো যদি ইনফৰমেটিভ লাগিলে তেন্তে এটা লাইক দিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব মই এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজত আনি থাকো আপোনালোকৰ মাজত বিলাই থাকো আপোনালোকে যেতে মোক আমাক আশীৰ্বাদ কৰিছে আৰু কৰিব বুলি মই আশাবাদী আৰু বন্ধুসকল যদি কিবা এই বিষয়ে জানিব বিচাৰে মই ভিডিঅ' আকাৰে জনাই দিম আপোনালোকে এই গুগল ফৰ্মৰ যেটো লিংক মই কলো ইতিমধ্যে এই গুগল ফৰ্মৰ লিংকটো আপোনালোকে মোৰ হোৱাটছএপ গ্ৰুপত পাব আপোনালোকে মোৰ হোৱাটছএপ গ্ৰুপত জয়েন হ'ব মোৰ হোৱাটছএপ গ্ৰুপত জয়েন হ'বৰ বাবে আপোনালোকে কমেন্ট বক্সত চেক কৰিব বা ডেসক্ৰিপচনত মই মোৰ হোৱাটছএপ গ্ৰুপৰ লিংক দি থৈ দিম অলৰেডি মোৰ বহু ভিডিঅ'ত এই লিংক দিয়া আছে সো আপোনালোকে এইখিনি ডকুমেন্টছ লৈ আজি ফৰ্মটো ফিল আপ কৰক আৰু কম্পিউটাৰ ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশন ডিসিএ কোৰ্সটো কৰি লওক ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত আন্তৰিক ধন্যবাদ